তো ৱেলকাম এভৰিৱান আপোনালোক সকলোকে আমি জ্ঞানতীৰ্থ উইথ ৰিচাৰ্চেছ ইউটিউব চেনেলতে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ জ্ঞানতীৰ্থ উইথ ৰিচাৰ্চেছ ইউটিউব চেনেলটো আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ লগতে আপোনালোকে আমাৰ এই দেৰি মহাসংগ্ৰাম যিটো টেলিগ্ৰাম চেনেল সেইটো তাত জইন হৈ ল'ব, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্টসমূহ দি থাকিবলৈ যত্ন কৰিছোঁ। ইয়াৰ লগতে আমি তাত PDF-সমূহ প্ৰভাইড কৰোঁ, নোটছ কিবা থাকিলে আমি তাতে আপলোড কৰোঁ। গতিকে আশা কৰোঁ আমাৰ ভিডিঅ'বিলাক আৰু আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকৰ সহায় হৈছে। তো এতিয়া কথা হ'ল, বহুতে আমাক জনাই আছিলে যে ইংৰাজীৰ যিহেতু এটা ADR-ত বহুত ডাঙৰ চিলেবাছ, বহুত সংখ্যক মাৰ্কছ ইংৰাজীৰ পৰাই আহিব, প্ৰায় 60 নম্বৰ মাৰ্কছ ইংৰাজীৰ পৰাই আহিব। গতিকে ইংৰাজীৰ ওপৰত আমি অকণমান বেছি গুৰুত্ব দিবই লাগিব। গতিকে যিসকল অলপ উইক আছিলে তো তেওঁলোকৰ অকণমান ইংৰাজী ৰিভাইজ কৰিব লাগিব। তো তাৰ বাবে আমি ইংৰাজী ছেশ্যনছো আৰম্ভ কৰিম, আৰু তেওঁলোকে আমাক এক্সপিৰিয়েঞ্চসকলে বহুতে কৈ আছিলে যে ইংৰাজী ছেশ্যনছ লাগে। তো আমাৰ হেণ্ড ৰিটেন নোটছে তেওঁলোকে বিচাৰিছিলে, কিন্তু মোৰ আচলতে আখৰবিলাক যথেষ্ট অকণমান গম পাইছে, আৰু তো সেইকাৰণে মই হেণ্ড ৰিটেন আনি অলপ কষ্ট কৰি হ'লেও কমকৈ হ'লেও আপোনালোকে লৈ আহিম। কিন্তু ইংৰাজী আপোনালোকে গম পাইছেই ADR-ত তো 10 মাৰ্ক গ্ৰামাৰৰ পৰা আহিব। তো মই ভাবোঁ আমাৰ গ্ৰামাৰ সকলোৱে ক্লিয়াৰ আছে। ইংৰাজীৰ আপোনালোকৰ ভকেবৰ ক্ষেত্ৰতে অকণমান প্ৰব্লেমটো আহে, মই যিমান বুজি পাইছোঁ। তো ভকেবৰ কথা চিন্তা কৰিবলগীয়া নাই। আমি প্ৰথমতে ইংৰাজী সেইটো কাৰণে এনেকুৱা এটা টপিক লৈছোঁ যাতে আপোনালোক সকলোৰে সুবিধা হয়। গতিকে ইৰ'ৰ ডিটেকশ্যন, ইংৰাজী ইৰ'ৰ ডিটেকশ্যন এটা মষ্ট কমন টপিক হয়, আৰু ইৰ'ৰ ডিটেকশ্যনৰ পৰা কুৱেশ্যনছ আপোনালোকৰ এক্সামবিলাকত 6-7 নম্বৰ আহে। গতিকে ইৰ'ৰ ডিটেকশ্যনৰ কুৱেশ্যনবোৰ ইংৰাজীৰ ADR এক্সামটোত 2 মাৰ্কছকৈ থাকিব, আৰু যদি এটা ভুল হয় আপোনালোকৰ 0.5 ডিডাক্ট হ'ব, অৰ্থাৎ 2টা ভুল হ'লেই আপোনালোকৰ 1 নম্বৰ গুচি যাব আপোনালোকে পোৱা নম্বৰৰ পৰা। গতিকে খুব সাৱধান হ'ব আৰু অলপমান প্ৰেক্টিচ কৰিব লাগিব, ভয় কৰিব নালাগে। তো ইৰ'ৰ ডিটেকশ্যন যিটো চেণ্টেঞ্চ কাৰেকশ্যন, স্পটিং ইৰ'ৰ বুলিও থাকে, তো এইখিনি কৰিলেই আচলতে স্পটিং ইৰ'ৰতে আমি সম্পূৰ্ণ গ্ৰামাৰখন কমপ্লিট কৰি দিব পাৰিম, গ্ৰামাৰৰ চিলেবাছ। গতিকে স্পটিং ইৰ'ৰতে ভইচ, নেৰেশ্যন, টেন্স, প্ৰিপজিশ্যনছ বা আন ধৰণৰ এডভাৰ্বছ সকলোবিলাক এৰৰ্ছ ইয়াত দেখা পোৱা যায়। গতিকে আমি প্ৰথমতেই কি কৰিছোঁ, যিহেতু আমাৰ আজিকালি এক্সামবিলাক SSC পেটাৰ্ণ কৰিবলৈ গৈ আছে, গতিকে আমি লাষ্ট 5 years আপোনালোকে নিজে চাব পাৰিব। আমি কি কৰিছোঁ, লাষ্ট 5 yearsৰ SSC CHSL-ৰ যিখিনি কুৱেশ্যনছ আছিলে স্পটিং এৰৰ্ছৰ, তো সেই গোটেইখিনি আমি এইটো ভিডিঅ' ছিৰিজত ইনক্লুড কৰিছোঁ। গতিকে হেল্পফুল হ'বই, আপোনালোকে গম পাইছে 5 yearsৰ যিমানখিনি স্পটিং এৰৰ্ছ আছিলে CHSL গোটেইখিনি যিহেতু আঞ্চলিক কৰিম, গতিকে ইয়াৰ পৰাই আপোনালোকক কমেণ্ট পৰিব। কমন ডিৰেক্টলি নপৰিলেও আপোনালোকৰ কনচেপ্টৰ পৰা কমন পৰিব, যিহেতু আমি প্ৰতিটো কুৱেশ্যনৰ লগত কনচেপ্ট আলোচনা কৰিম আৰু কেনেকুৱা ধৰণৰ স্পটিং এৰৰ্ছ থাকিব পাৰে। তো তেতিয়া আপোনালোকৰ মাইণ্ডত আহি যাব যে এইটো চেণ্টেঞ্চত আমুকটো স্পটিং এৰৰ থাকিব পাৰে, তো বা টেন্সৰ স্পটিং এৰৰ থাকিব পাৰে। গতিকে চিন্তা কৰিবলগীয়া নাই, মাথো আমাৰ লগত আপোনালোক জড়িত হৈ থাকক, আমি খুব সুন্দৰভাৱে আগুৱাই লৈ যাম। পোনপ্ৰথমে আমি স্পটিং এৰৰ্ছ ক্লাছসমূহ আৰম্ভ কৰিম। প্ৰায় 80টা কুৱেশ্যনছ আমি SSC CHSL-ৰ লাষ্ট 5 years অহা 2019-ৰ পৰা অহা আপোনালোকে পেপাৰবিলাক চাব পাৰিব। তো তাতে এইবিলাক ইনক্লুড আছে, আমি যিবিলাক কুৱেশ্যনছ আনিছোঁ প্ৰতিটো কুৱেশ্যনে কিন্তু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন, গতিকে ইম্পৰ্টেণ্ট হ'বই। তো সেইখিনি আমি প্ৰায় 10টামান ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম। তো আজি 10টা কুৱেশ্যন আনিছোঁ, তো এই 10টা কুৱেশ্যনতনো কি কনচেপ্ট আছে, কি লজিক আছে, কি স্পটিং এৰৰ্ছ আছে, আমি সেই বিষয়ে আলোচনা কৰোঁ ব'লক, বৰ বেছি সময় নষ্ট নকৰোঁ। তো মন কৰক কুৱেশ্যন নম্বৰ 1টোত কি আছে। 1টো কুৱেশ্যনটো দিছে ৰনাল্ডো ইজ এ ফেমাছ প্লেয়াৰ অফ দ্য ফুটবল।
কৈছে ৰনাল্ডো এজন মানে ফেমাছ প্লেয়াৰ হয় ফুটবলৰ ৰনাল্ডো ফুটবল মানে তেওঁ ফুটবলৰ এজন ফেমাছ প্লেয়াৰ হয় ৰনাল্ডো তো ইয়াত সেইটো কথাই কৈছে তো ইয়াত আপোনালোকে মন কৰক পাৰ্ট 8 আছে ৰনাল্ডো ইজ কিবা ভুল হয় জানো ৰনাল্ডো ইজে হ'ব ৰনাল্ডো আৰটো কেতিয়াও হ'ব নোৱাৰে তো এইটো কাৰেক্ট হ'ব গতিকে ৰনাল্ডো ইজ এইটো আপোনালোকে অপশ্যনটো এলিমিনেট কৰি দিব পাৰিব তো ইজ এ ফেমাছ এজন ফেমাছ কৈছে এজন ফেমাছ গতিকে ৰনাল্ডো ইজ এ ফেমাছ ইয়াতো কোনো ধৰণৰ প্ৰব্লেম নাই ইজ এ প্লেয়াৰ অফ দ্য ফুটবল এই যে দাটো দেখিছে দা ফুটবল নহয় ৰনাল্ডো ইজ এ প্লেয়াৰ অফ ফুটবল আমি ইয়াত কি কৰিম এই দাটো এলিমিনেট কৰিব লাগিব অৰ্থাৎ অপশ্যন 4 উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব অৰ্থাৎ ইয়াত ভুল কি আছে ৰনাল্ডো ইজ এ ফেমাছ প্লেয়াৰ অফ ফুটবল ইয়াত দাটো কেতিয়াও নাহে ঠিক আছে আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনটো বুজি পাইছে পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম পৰৱৰ্তী কুৱেশ্যনটো মন কৰক কুৱেশ্যন নম্বৰ 2 দ্য বাৰ্ডছ ফ্লিউ কোনো ভুল নাই দ্য বাৰ্ডছ ফ্লিউ ফাষ্টলি এবভ এজ উই ষ্টুড অন আৱাৰ টেৰাছ তো ইয়াত কি হৈছে ফাষ্টলি যিটো এডভাৰ্ব ফৰ্মত আছে এইটো ফাষ্ট হ'ব তো দ্য বাৰ্ডছ ফ্লিউ ফাষ্ট এবভ এজ উই ষ্টুড অন আৱাৰ টেৰাছ তাৰমানে এই ফাষ্টলি ৱৰ্ডটো ফাষ্ট হ'ব গতিকে অপশ্যন থ্ৰী উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব পৰৱৰ্তী কুৱেশ্যনটোলৈ যাম কুৱেশ্যন নম্বৰ 3টো মন কৰক আপোনালোকে হুৱেন এভাৰ হি ইজ অন এ হলিডে হি ট্ৰেভেলছ বাই ফুট টু দ্য টেম্পল নিয়াৰ বাই তো হি ট্ৰেভেলছ বাই নহয় হি ট্ৰেভেলছ অন হ'ব ঠিক আছে অন ফুট হি ট্ৰেভেলছ অন ফুট মন কৰিব গতিকে ভুল উত্তৰটো হ'ব অপশ্যন 1 ঠিক আছে পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম তো এই কুৱেশ্যনটো মন কৰক অকণমান ডাঙৰ দেখি হয়তো বহুতে নাৰ্ভাছেই কৰিছে ভয়ো খাইছে হয়তো তো চিন্তা কৰিবলগীয়া নাই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কেনেকৈ ধৰণে ছল্ভ কৰিব চাব ইন ইটছ আগষ্ট 1992 ইছ্যু ইন ইটছ আগষ্ট 1992 ইছ্যু তো ইয়াত ক'ৰবাত ভুল আছে নেকি ইন ইটছ আগষ্ট 1992 ইছ্যু 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 গতিকে গোটেই অপশ্যনকেইটাত একে আছে গতিকে ইয়াত ভুল নাই গতিকে এইটো কি পাষ্টৰ কথা কৈছে তো 1992ৰ কথা কৈছে এতিয়া 24 আৰু 1992 আগৰ কথা কৈছে তো পাষ্টৰ কথা কৈছে তো ইয়াত কৈছে দ্য হাইলি ৰেচপেক্টেড ব্ৰিটিছ জাৰ্নেল অফ এডিকশ্যন এইডোখৰলৈকে একো ভুল নাই কাৰণ চবতে কি আছে দ্য হাইলি ৰেচপেক্টেড ব্ৰিটিছ জাৰ্নেল অফ এডিকশ্যন দ্য হাইলি ৰেচপেক্টেড ব্ৰিটিছ জাৰ্নেল অফ এডিকশ্যন দেখিছেনে গোটেইকেইটা অপশ্যনতে কি আছে এডিকশ্যনলৈকে ক'তো ভুল নাই এটা অপশ্যনতো ভুল নাই দেখিলে এতিয়া মই অকণমান কালাৰটো বদলাই ল'লে ভাল হ'ব ঠিক আছে বাৰু এতিয়া আহিলে ডেছক্ৰাইব 3 আনইউজুৱেল কেচেছ অফ কেৰট ডিপেণ্ডেঞ্চ তো ডেছক্ৰাইব কৈছে তো এইটো পাষ্ট টেন্স হয় তো ডেছক্ৰাইব কেতিয়াও হ'ব নোৱাৰে গতিকে এইটোতো ভুলেই সেইটো ভুল বুলি আমি গম পাইছোৱেই তো অপশ্যন 8 আছে ডেছক্ৰাইবিংটো অকলে ডেছক্ৰাইবিং হ'ব নোৱাৰে ING লাগিবলৈ কিবা এটা লাগিব HMR নহয় জানো তো এইটো অপশ্যন এলিমিনেট কৰি দিলোঁ অপশ্যন A এলিমিনেট তো শুদ্ধ কি হ'ব হেজ বিন ডেছক্ৰাইব হ'ব জানো কাৰণ এইটো পাষ্টৰ কথা কৈছে হেজ বিন ডেছক্ৰাইব নহয় হেজটো এটা প্ৰেজেণ্ট হয় গতিকে পৰৱৰ্তীত আছে ডেছক্ৰাইব 3 আনইউজুৱেল কেচেছ অফ কেৰট ডিপেণ্ডেঞ্চ ইয়েছ এইটো কি হয় চিম্পল পাষ্টত আছে গতিকে অপশ্যন 3 উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব ঠিক আছে পৰৱৰ্তী কুৱেশ্যনটো মন কৰক কুৱেশ্যন নম্বৰ 5 হ'ব আই থিংক য়েছ তাত কি দিয়া আছে হি কণ্টিনিউড ষ্টাৰিং তো ইয়াত ভাগ কৰি দিওঁ ইয়াত ভাগ কৰি থোৱা আছে কিন্তু ইয়াত ভাগ কৰি থোৱা নাই কিন্তু সেইটো আমি ছেপাৰেট কৰি দিওঁ বাৰু ঠিক আছে ইয়াত কি কৈছে আপোনালোকে সেইটো মন কৰক হি কণ্টিনিউড এইডোখৰতে ছেপাৰেট হৈছে চেণ্টেন্সটো হি কণ্টিনিউড ষ্টেৰিং এট দ্য এলিফেণ্ট
urge if he had not seen one before. ঠিক আছে? He continued staring at the elephant as if he had not seen one before. হয়নে? তো এই কুৱেশ্যনটো মন কৰক, এটা বহুত চিম্পল এৰৰ আছে। হি কণ্টিনিউড আৰু ষ্টেৰিং এট দ্য এলিফেণ্ট, ইয়াতো কোনো ভুল নাই। গতিকে হি কণ্টিনিউড ষ্টেৰিং এট দ্য এলিফেণ্ট অপশ্যন হ'ব নোৱাৰে। এজ ইফ হি হেড নট চি, হেডটো যেতিয়া আহিলে পাষ্ট পাৰ্টিচিপেল বুলি আমি গম পালোঁ। পাষ্ট পাৰ্টিচিপেলৰ লগত V1 নহয়, এইটো চিন হ'ব, নহয় জানো? হি হেড নট চিন, গতিকে অপশ্যন 2 উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব। পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম। এই কুৱেশ্যনটো মন কৰক, চি উইল বি কি দিয়া আছে? চি উইল বি ৰাইট আৰ এক্সামিনেশ্যন বাই দিছ টাইম টুমৰো। তো ফিউচাৰৰ কথা কৈছে, উইল আছে, কোনো ধৰণৰ ভুল নাই। উইল বি ঠিকেই আছে, উইল বি ঠিকেই দিছে। আৰু এই উইল বি এটা মডেল ভাৰ্ব হয়। তো উইল বি যেতিয়া থাকিব তো তাত V2 হ'ব, নহ'লে ING হ'ব, নহয় জানো? V3 বা ভি লগত ING হ'ব, ভাৰ্বৰ লগত ING। গতিকে উইল বি ৰাইটিং হ'ব, উইল বি ৰাইটিং হ'ব। গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব? অৰ্থাৎ ইয়াত কোনটো ভুল হৈ আছে? অপশ্যন 4 উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ আই থিংক 7। কুৱেশ্যন নম্বৰ 7টো আপোনালোকে পঢ়িলেই গমেই পাব। When Sanatan asked Mr. Jagnesh, Sanatane Mr. Jagneshক ask কৰিছিলে for a fresh evaluation of her performance in the last financial year. To little did him হ'ব জানো? Little did he হ'ব। গতিকে আমি যিটো এৰৰ হয় সেইটো পাই গ'লোঁ। লিটিল ডিড হি know that the results will come out worse than expected। গতিকে ইয়াত ভুল হৈ আছে, অপশ্যন 1 will be the correct answer। লিটিল ডিড হি হ'ব দেই, লিটিল ডিড হি। পৰৱৰ্তী কুৱেশ্যনছ আই থিংক কুৱেশ্যন নম্বৰ 8 হ'ব। তো ইয়াত পূৰ্বতে এনেকুৱা এটা কুৱেশ্যন কৰিছিলোঁ। তো লেণ্ডি দেখি ভয় খাব নালাগে, তো আমি বহুত সাৱধানে কৰিম। তো হি চিজ আছ কমিং, হি চিজ আছ কমিং, হি চ আছ কম আছে, হি চ আছ কমিং আছে, হি চ আছ কমিং আছে, হি চ আছ কমিং আছে। তো হি চ আছ কম, হি চ আছ কম এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ এটা পাষ্ট টেন্স এটা প্ৰেজেণ্ট টেন্স। অপশ্যন এইটো আমি এলিমিনেট কৰি দিলোঁ। ঠিক আছে, অপশ্যন এইটো আমি কি কৰিলোঁ? এলিমিনেট কৰি দিলোঁ। অপশ্যন এ উইল বি এলিমিনেট। দেন আছে হি ৱাজ কমিং, হি চ ৱাজ কমিং, গোটেইকেইটা একেই আছে। এণ্ড আনএৱাৰ ডেট উই, গোটেইকেইটা এইডোখৰলৈকে কি আছে দেখিছেনে? উই লাৰ্ণড অফ হিজ ট্ৰেজাৰী, উই লাৰ্ণড মানে আমি গম পালোঁ যে ট্ৰেজাৰী গ্ৰেটেড আছ উইথ এ স্মাইল। উই হেড লাৰ্ণ, আমি শিকিছিলোঁ যে ট্ৰেজাৰী আৰু গ্ৰেটেড এইটো পাষ্ট টেন্স হ'ব। ঠিক আছে, আছ দ্য স্মাইল। উই ৱাৰ লাৰ্ণিং, এইকেইটা অপশ্যন ভুল। অপশ্যন 3 উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব। পৰৱৰ্তী কুৱেশ্যনটোলৈ যাম। Question number 9. Going to the weekly market in every Tuesday is a ritual that has been followed by generation in my family. To going to the weekly market, কিবা ভুল থকা যেন লাগিছে জানো? Going to the weekly market কোনো ভুল নাই। In every Tuesday, every লগত in অপশ্যনটো নাহে, গতিকে C4 will be the correct answer. It's a ritual that has been followed, এইটোতো নাই। by generation in my family, গতিকে অপশ্যন 4 will be the correct answer হ'ব। আশা কৰোঁ
আপোনালোক সকলোৱে বুজি পাইছে কাৰণ এভৰি ইচ এই ৱৰ্ডবিলাক যেতিয়া থাকে ইহঁতৰ আগত আচলতে কোনো ধৰণৰ প্ৰিপজিশ্যন ইউজেই নহয় কিন্তু যদি এভৰিটো নাথাকিলেহেঁতেন তেতিয়া আমি লিখিব পাৰিলেহেঁতেন অন টিউজডে কিন্তু এভৰি আগত ইউজ নহয় এভৰি টিউজডে আমি লিখিব পাৰিম ঠিক আছে পৰৱৰ্তী কুৱেশ্যন আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন তো কুৱেশ্যনটো দেখিছে a rule single sentences should not be right or printed as paragraphs to কি কৈছে as a rule গোটেইকেইটাতে as a rule আছে as a ruleত একো ভুল নাই single sentences should not be right or printed as paragraph তো আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ আমি অপশ্যনকেইটা নোচোৱাকৈ কৰিব পাৰিম আমি যেতিয়া আলোচনা কৰিছোঁ শুড নট বি এটা মডেল ভাৰ্ব হয় টু ৰাইট ভিটি হ'ব টু ৰিটেন ইয়াত আছে গতিকে অপশ্যন থ্ৰী উইল বি দ্য কাৰেক্ট আনচাৰ তো আই থিংক আপোনালোকে ভিডিঅ'টো বুজি পালে কুৱেশ্যনসমূহ যদি বুজি পাইছে নিশ্চিতভাৱে আপোনালোকৰ বাবে উপকৃত হৈছে আৰু সাধাৰণতে মানে এৰৰ ডিটেকশ্যন বা স্পটিং এৰৰ যিবিলাক কুৱেশ্যনছ এই কুৱেশ্যনছবিলাক যদি আপোনালোকে সম্পূৰ্ণ নলেজ কনচেপ্টৰে সৈতে আলোচনা কৰে বুজি পায় তেতিয়া নিশ্চিতভাৱে সম্পূৰ্ণ গ্ৰামাৰখনেই আচলতে আপোনালোকৰ হাতৰ মুঠিত হ'ব গতিকে এৰৰ ডিটেকশ্যনৰ ওপৰত ফ'কাছ কৰক সম্পূৰ্ণ গ্ৰামাৰ আপোনালোকৰ হাতৰ মুঠিত থাকিব আৰু কম্প্ৰিহেনশ্যনৰ কাৰণে কম্প্ৰিহেনশ্যন পেচেছবিলাক আপোনালোকে প্ৰেক্টিছ কৰক আমিও লৈ আহিম যদি আপোনালোকে আমাক কমেণ্ট বক্সত জনায় আৰু ভিডিঅ'সমূহ কিন্তু আপোনালোকে শ্বেয়াৰ কৰিব লাগিব তেতিয়া আমি ভিডিঅ'সমূহ লৈ আহিম গতিকে সম্পূৰ্ণ 5 বছৰৰ প্ৰিভিয়াছ ইয়াৰ 5 yearsৰ কুৱেশ্যনসমূহ ইয়াত ইনক্লুড কৰা হৈছে আপোনালোকে চেক কৰিব পাৰে গতিকে হেল্পফুল হ'ব সম্পূৰ্ণৰূপে গতিকে ভিডিঅ'সমূহ আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰে আৰু আমি অন্য ধৰণৰ ভিডিঅ'বিলাক জিকে আৰু মেথছৰ ভিডিঅ'বিলাকো আগুৱাই লৈ গৈ আছোঁ তো ইন দ্য নেক্সট ভিডিঅ' আজিলৈ ইয়াতে সামৰিছোঁ